নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই ক'বলৈ ওলাইছোঁ ভাৰতীয় টেলিভিছন জগতৰ এক জনপ্ৰিয় নাম পাৰ্থ সমথান। পাৰ্থ এজন ভাল অভিনেতা হোৱাৰ লগতে এজন ভাল মডেলো হয়। পাৰ্থ সমথানৰ জন্ম হৈছিল 1991 চনৰ 11 মাৰ্চত মুম্বাই, মহাৰাষ্ট্ৰত। পাৰ্থই স্কুলীয়া শিক্ষা লৈছিল পঞ্চগনিৰ নিউ এৰা হাইস্কুলৰ পৰা। তাৰপিছত পাৰ্থই মুম্বাইৰ LS ৰাহেজা স্কুল অফ আৰ্কিটেক্সাৰৰ পৰা আৰ্কিটেক্সাৰত ডিগ্ৰী লৈছিল। পাৰ্থই নিজৰ কেৰিয়াৰৰ আৰম্ভণি কৰিছিল 2012 চনত জনপ্ৰিয় শ্ব' গুমৰাহ এণ্ড অফ ইন'চেন্সৰ যোগেদি। ইয়াৰ পিছত পাৰ্থই চেনেল ভিত সম্প্ৰচাৰিত শ্ব' বেষ্ট ফ্ৰেণ্ডছ ফৰ এভাৰত মুখ্য অভিনেতাৰ ৰূপত অভিনয় কৰি নৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। 2013ত পাৰ্থই সাৱধান ইণ্ডিয়াতো কাম কৰিছিল। পাৰ্থই ইয়েহে আশিকি ছিজন 1তো কাম কৰিছিল। কিন্তু পাৰ্থই প্ৰকৃত সফলতা লাভ কৰিছিল 2014 চনত অহা MTVৰ জনপ্ৰিয় শ্ব' কেচি ইয়ে ইয়াৰ ইয়াৰ মানিক মলহোত্ৰাৰ মুখ্য ভূমিকাত অভিনয় কৰি। এই চিৰিয়েলখনত পাৰ্থৰ বিপৰীতে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল নিধি টেইলৰে, আৰু ইয়াতে পাৰ্থ আৰু নিধিৰ জড়িত দৰ্শকে খুব পচন্দ কৰিছিল আৰু বাস্তৱ জীৱনত দুয়ো ৰিলেশ্যনশ্বিপত আছে বুলিও এটা উৰা বাতৰি ওলাইছিল। কিন্তু দুয়োৱে এই বাতৰিটো কেতিয়াও সঁচা বুলি স্বীকাৰ কৰা নাছিল। এই চিৰিয়েলখন নৱপ্ৰজন্মৰ মাজত বহুত বেছি জনপ্ৰিয় হৈ পৰিছিল আৰু এই চিৰিয়েলখনে পাৰ্থক সফলতাৰ শীৰ্ষলৈ লৈ গৈছিল। কিন্তু এটা সময় আহিছিল যেতিয়া পাৰ্থৰ জীৱনলৈ অন্ধকাৰ নামি আহিছিল। সেই সময়ছোৱা আছিল 2013 চনৰ 7 ডিচেম্বৰ। হয়, 2013 চনৰ 7 ডিচেম্বৰত পাৰ্থই টিভি প্ৰডিউচাৰ বিকাশ গুপ্তাৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল। কিন্তু এই ক্ষেত্ৰত টিভি প্ৰডিউচাৰ একতা কাপুৰে বিকাশৰ পক্ষত মাত মাতিছিল আৰু কৈছিল যে বিকাশ আৰু পাৰ্থ এটা ৰিলেশ্যনশ্বিপত আছিল, আৰু এই কথাটো পাৰ্থৰ GFেও গম পাইছিল। সেই সময়ত পাৰ্থৰ GF আছিল দিশা পাটোৱানী, আৰু দিশাই বিকাশৰ কথাটো গম পোৱাৰ লগে লগে পাৰ্থৰ লগত ব্ৰেকআপ কৰিছিল। এই সময়খিনি পাৰ্থৰ বাবে বহুত বেয়া সময় আছিল। কিন্তু কয় নহয়, বেয়া সময় এদিন নহয় এদিন শেষ হ'বই। ঠিক তেনেদৰে পাৰ্থ আৰু বিকাশেও এই সকলো বিবাদ শেষ কৰি ইজনে সিজনৰ প্ৰতি বন্ধুত্বৰ হাত আগবঢ়াইছিল। ইয়াৰ পিছত পাৰ্থ আকৌ এবাৰ বিবাদত পৰিছিল যেতিয়া 2017 চনত এগৰাকী 20 বছৰীয়া মডেলে পাৰ্থৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল। কিন্তু পিছলৈ পাৰ্থই এই সকলো অভিযোগ মিছা বুলি কৈছিল, আৰু 2018 চনত পাৰ্থই ষ্টাৰ প্লাছৰ শ্ব' কচৌটি জিন্দগী 2ত অনুৰাগ বাসুৰ চৰিত্ৰত অভিনয় কৰিছিল, আৰু এই চৰিত্ৰটোৱে পাৰ্থক দৰ্শকৰ মাজত আৰু জনপ্ৰিয় কৰি তুলিছিল আৰু জনপ্ৰিয়তাৰ শীৰ্ষলৈ লৈ গৈছিল। পাৰ্থ এজন ভাল অভিনেতা হোৱাৰ লগতে এজন ভাল গায়কো হয়। পাৰ্থৰ কিউট লুকটোৰ বাবে ছোৱালীৰ মাজত তেওঁ বেছি জনপ্ৰিয়। পাৰ্থই আগৰে পৰা বলিউডৰ হিৰো হ'ব বিচাৰিছিল। পাৰ্থই 2016 চনত গুগলি হোগি নামৰ মুভিখনতো কাম কৰিছিল। ইয়াৰ উপৰিও পাৰ্থই বালাজীৰ জনপ্ৰিয় ৱেব ছিৰিজ কেহনেকো হামছফৰ হে ছিজন 2ত ফেইজলৰ ভূমিকাত অভিনয় কৰিছিল। পাৰ্থৰ নাম বহুকেইগৰাকী অভিনেত্ৰীৰ লগত সাঙুৰ খাইছে। টিভিৰ জনপ্ৰিয় অভিনেত্ৰী নিধি টেইলৰৰ লগতো পাৰ্থ ৰিলেশ্যনশ্বিপত আছে বুলি কোৱা হয়। কচৌটি জিন্দগী 2ত কাম কৰি থকাৰ সময়ত লিড এক্ট্ৰেছ এৰিকা ফাৰ্নাণ্ডেছৰ লগতো পাৰ্থ ৰিলেশ্যনশ্বিপত আছে বুলি কোৱা হৈছিল যদিও কচৌটি জিন্দগী 2 শেষ হোৱাৰ লগে লগে এই সম্পৰ্কৰো অন্ত পৰিছিল। ইয়াৰ পিছত 2020ত পাৰ্থই আৰু এখন ৱেব ছিৰিজ মে হিৰো বল ৰহা হুঁতো হিৰো ৰোল প্লে কৰিছিল। 2023 চনত পাৰ্থই নেটফ্লিক্সৰ ৰিয়েলিটি শ্ব' ছ'চিয়েল কাৰেঞ্চিত এজন প্ৰতিযোগী হিচাপেও ভাগ লোৱা দেখিবলৈ পোৱা গৈছিল। 2024ত পাৰ্থই হামাৰে 12 নামৰ মুভিখনতো অভিনয় কৰি নিজৰ অভিনয় দক্ষতাৰ পৰিচয় দিছিল। এইটো বছৰতে পাৰ্থই আৰু এখন মুভি ঘোৰচৰিত চিৰাগ শৰ্মা নামৰ চৰিত্ৰটোত অভিনয় কৰিছিল। 2025 চনত পাৰ্থই জনপ্ৰিয় শ্ব' CIDতো কাম কৰিছিল, আৰু ইয়াত পাৰ্থই ACP আয়ুষ্মানৰ ৰোলত অভিনয় কৰিছিল, আৰু পাৰ্থৰ এই অভিনয়ো দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল। আৰু বৰ্তমান সময়ত পাৰ্থই কালাৰ্ছৰ শ্ব' শহৰ হোনে কো হেত লিড ৰোল প্লে কৰি আছে, আৰু এই চিৰিয়েলখনেও দৰ্শকৰ পৰা বহুত মৰম পাবলৈ সক্ষম হৈছে। এই চিৰিয়েলখনত পাৰ্থৰ বিপৰীতে ঋষিতা কোঠাৰীয়ে নায়িকাৰ ভূমিকাত অভিনয় কৰিছে, আৰু এই চিৰিয়েলখনতো এওঁলোক দুয়োৰে জড়িত দৰ্শকে খুব পচন্দ কৰিছে। জানিবলৈ পোৱা মতে পাৰ্থই প্ৰতিখন চিৰিয়েলত পাৰ এপিছ'ড 70,000 পৰা 80,000লৈ লয়, আৰু পাৰ্থৰ নেটৱৰ্থ হৈছে প্ৰায় $1 মিলিয়ন। পাৰ্থই তু জো কাহে, আখৰি বাৰ, ৰিম জিম, জিনা ভুল যাউংগা, দুৱা কিজিয়ে, ইনচাফ, সবকি বাৰাতে আই, ছিংগল ছাইয়া আদিৰ দৰে মিউজিক এলবামতো অভিনয় কৰিছে আৰু নিজৰ অভিনয় প্ৰতিভাৰ পৰিচয় দি আছে।